জয় শ্রীরাম সীতারাম জয় হনুমান মাধব অচ্যুত অনন্ত গোবিন্দ শিৱ সনাতন বাসুদেৱ 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 জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ আজি ৰাম নৱমী শুভেচ্ছা জ্ঞাপন জনাই ভিডিঅ' এটি আপোনালোকৰ শ্ৰীচৰণলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টি ক'ৰবাত বুজি নাপায় বা কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মই নম্বৰ দি দিম, আপোনালোকে ফোন কৰিব পাৰিব বা এইটো নম্বৰতে হোৱাটছআপ আছে, হোৱাটছআপ জৰিয়তেও জনাব পাৰিব। জয় শ্ৰীৰাম। এতিয়া কথাটো হৈছে কি, এইটো চাওক আপোনালোকে, এইটো আপোনালোকে চাওক, এইটো ড্ৰয়িংটো আঁকিছোঁ, আপোনালোকে চাব ভালকৈ। এইটো ড্ৰয়িংটো, এইটো ওলোটা বৃক্ষ এজোপা, এই বস্তুটো মানে আপুনি গীতাতে পাব। ওলোটা আহঁত গছজোপা, যিজোপা গছক অব্যয় গছ বুলি কয়, এইটো চাব আপোনালোকে। আৰু এই বস্তুটো সন্ধান পাইছিলোঁ মই এনেকৈ চাব, খৰ অক্ষৰ আৰু পুৰুষোত্তম, খৰ অক্ষৰ পুৰুষোত্তম। এইখন হৈছে নামঘোষা আৰু এইখন হৈছে আপুনি চাব, এইখন হৈছে গীতা 15 নম্বৰ অধ্যায়। ইয়াত আপোনালোকে পঢ়িব খৰ অক্ষৰ আৰু এইজন হৈছে পুৰুষোত্তম। আপোনালোকে এই তিনিজন পালে। তাৰপৰা আপোনালোকে এই বস্তুটো আপোনালোকে ইয়াত পাব, পদ্মপুৰাণ পতাল খণ্ড, এইটো 39 নম্বৰ অধ্যায়। আপোনালোকে ইয়াত পাব, চাব, ইয়াত পাব খৰ, এজন হৈছে খৰ, ইয়াত ৰাউণ্ড কৰা আছে খৰ। আৰু আপোনালোকে চাব, এইজন হৈছে পুৰুষোত্তম, এইটো দেখিছে নহয়, পুৰুষোত্তম আৰু তেওঁ দ্বাৰকাত থাকে। আৰু এজন হৈছে অক্ষৰ, একেবাৰে ওপৰজন, দাগ দি দিয়া আছে। আৰু এই অক্ষৰ যিজন, সেই অক্ষৰজনৰ মানে দ্বাৰপাল হিচাপে চতুৰ্ভুজ বিষ্ণু থাকে, এইটো চাব। তাৰপৰা এতিয়া মই এইখিনিৰ ওপৰত মানে যিখন লিখিছিলোঁ হ'লে তথ্যখিনি গোটাই পিনি, আপোনালোকে এইখন ভাগৱত দৰ্শন সনাতন হাতপুথি, এইটো আপোনালোকে চাব। আৰু মোৰ ভাগৰ আপোনালোকে নম্বৰটো চাই লওক, 9365210574, এইটো নম্বৰত আপোনালোকে হোৱাটছআপতো পাব, ফোন কৰিবও পাৰিব। আৰু আপোনালোকে মই পেজখিনি দি দিছোঁ, আপোনালোকক চাব। এইটো এক পেজ দিছোঁ, এইটো ড্ৰয়িংটো আপোনালোকে চাব। এইটো পেজ দিছোঁ, চাব। এইটো প্ৰথম পেজ, এইটো ছেকেণ্ড পেজ, এইটো 3 নম্বৰ পেজ, এইটো হৈছে ছেকেণ্ডটো অধ্যায়, এইটো চাব, এইটো চাব। যিসকলে শাস্ত্ৰ পঢ়ি আছে তেওঁলোকে বুজি পাব, আৰু বুজি নাপালে মোক ডাইৰেক্ট ফোন কৰিব, একো ক'ব লগা নাই। মই শাস্ত্ৰত যেনেকৈ পাইছোঁ তেনেকৈহে কৈছোঁ। তাৰ ভিতৰতো মোৰ যে শুদ্ধ হৈছে মই সেইটো দাবী নকৰোঁ। যদি কোনোবাই যদি ইয়াতকৈ স্পষ্টকৈ দেখাব পাৰে তেতিয়াহ'লেতো এইটো মানিব লাগিব, মই হ'লেও মানিব লাগিব। কিন্তু মই মানে ৰিচাৰ্চ কৰি পিনি পোৱা তথ্যখিনি মই এই সামান্য পুস্তকখনৰ জৰিয়তে আপোনালোকক অৱগত কৰি দিছোঁ। এতিয়া পৃথিৱীততো ঢেৰ গুৰু আছে, এজনেতো ৰামপাল বুলি কোৱা এজনে মানে ড্ৰয়িংটোকে মানে ওলোটাকৈ আঁকি থৈছে। যিজন অভক্ত, একেবাৰে ওপৰত থকাজন অব্যক্ত বুলি কৈছে, তেওঁ আকৌ সেইজন বোলে পুৰুষোত্তম বনাই দিলে, আৰু বনাই পিনি কি কৰিলে, সেইজনেই বোলে পৃথিৱীত বোলে ৰামপাল হৈ পিনি আহিলে বুলি। চৌকাহ ৰাম ৰাম ৰাম। এতিয়া গৈ পিনি কি কৈছে, ভগৱানক মানে ভগৱানক পুজিব এৰুৱালে ৰামপালকহে হেনো ভৰি ধৰিব লাগে প্ৰভু। আকৌ পদ্মপুৰাণ পতালখনত কৈছে কি, শ্ৰীকৃষ্ণ ভিন্ন অন্য কাকো গুণ গান সেৱা প্ৰণাম কৰিবই পোৱা নাই, কিন্তু তেওঁ লগাই দিলে ৰামপালক সেৱা কৰিবলৈ। উপায় নাই, পৃথিৱীৰ এনেকুৱা গুৰু নাই যে মোক ভৰি ধৰ বুলি কোৱা গুৰু নাই।
গুৰুৱে ভগৱানকহে ভৰি ধৰিবলৈ কয়। ইমানেই আজি এইখিনিকে মই আপোনালোকৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ। যদি এইভাগ লিখোঁতে মেলোঁতে বা কিবা যদি ৰিচাৰ্চ কৰোঁতে ভুল ভ্ৰান্তি হোৱা দেখে আপোনালোকে ডাইৰেক্ট ফোন নম্বৰটো দিছোঁ, আপোনালোকে মোক ফোন কৰি জনাব পাৰিব। আৰু যদি আপোনালোকে ইয়াতকৈও যদি শুদ্ধকৈ তথ্য সংগ্ৰহ কৰি পিনি দেখাব পাৰে তেতিয়াহ'লেতো আমিওতো মানিব লাগিব, শুদ্ধ সত্যটোৱে সকলোৱে মানিব লাগিব। গতিকে ইমানতে কৰি পিনি আপোনালোকৰ শ্ৰীচৰণৰ পৰা আজি অন্তিমটো ভিডিঅ' হিচাপে মানে বিৰাম লৈছোঁ। জয় শ্ৰীৰাম সীতাৰাম, জয় হনুমান, ওম তৎসৎ, বাসুদেৱ বাসুদেৱ বাসুদেৱ, জগন্নাথ জগন্নাথ জগন্নাথ।